অকণমান ওলাই আহিছো বৰুৱা চাৰিআলিলৈকে যেহেতু না ঘৰত থাকিব পাৰিছো খাব পাৰিছো শুব পাৰিছো সকলোৰে অৱশ্যে মোৰ লগতে সমগ্ৰ অসমবাসীৰ একে অৱস্থা হৈছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছো অকণমান যোৰহাট পুৰা নিস্তব্ধ সমগ্ৰ অসমেই যেহেতু নিস্তব্ধ আৰু এতিয়া তাতে যাওঁ বাহতো আহিব মই হেয়া জোনালী কেনেকুৱা অনুভৱ দুখ লগা মানে নভাবা মানে হেৰি এটা হ'ল আৰু হয় দে মানি ল'বলৈ টান সঁচাকে আমাৰ মাজত যে নাই জুবিন দা মানি ল'বলৈ টান মানে অসহনীয় অকল্পনীয় এটা ঘটনা হ'ল এইখনে সঁচাকে সাগৰতলি থবলৈ মন আৰু এয়াই হৈছে যোৰহাট চাওকচোন পৰিৱেশ নিস্তব্ধ ক'তো একো মানে হাৰ শিকতি নাই সকলো সোমাই মানে কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে বুজাব নোৱাৰো সমগ্ৰ অসমতে অকল যোৰহাট বুলি নকওঁ আমি এটাই কথা পাতি আছো জোনালীয়ে মই আমি মানে শেষ কীৰ্তনটো যোৰহাটত মানে সমাপন হোৱাটো বিচাৰো ন জোনালী কি কোৱা এইটো সংক্ৰান্তত মানে কেলে তেওঁ যেহেতু যোৰহাটৰ লগতে তেওঁ যেহেতু যোৰহাটখনক মানে কথাই কৈ থাকে ন যোৰহাটক মই বিৰাট ভাল পাওঁ যেহেতু নিজৰ ঠাইকন সকলোৱে ভাল পায় গতিকে বিচাৰো নাজানো কি হয়গৈ শেষত অৱশ্যে কিছুমান কথাও থাকে ন মানে কি বহুত দিন থৈ দিবও নোৱাৰে তেখেতসকলে গতিকে কি হয় চাওঁ গোটেইখিনি লাগিব গোটেইখিনি সকলোৰে মত লাগিব ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ব্যৱস্থা কৰা হৈছে সেইখিনি এয়া বাহত ৰিয়া কিবা কবা কি কবা কোৱাচোন কম আৰু তাৰমানে কালিৰ পৰা নিউজটো পোৱাৰ পৰা কোনো মানুহতো থাকিবই পৰা নাই ইমান এটা ডাঙৰ মানে কিমান ডাঙৰ এটা ঘটনা হৈছে ন এখন ডাঙৰ সম্পদ হেৰুৱাইছো আমি অসমৰ পৰা আৰু আকস্মিকভাৱে হ'ল ন যিটো একদম আনএক্সপেক্টেড মানি কোনেও ল'ব পৰা নাই অসমৰ বাহিৰত সেইটো কাৰণে আচলতে আৰু বেছি দুখ লাগিছে বহুতবাৰ চোৱাচোন মানে তেনেকুৱা হৈছে আমি চবে ভাবিছো আৰু ন ভাল হৈ যাব কি হৈছে আগতে চিজাৰ এটেক আহিছে কিবা হৈছে ভাল হৈ যাব ছিংগাপুৰত আছে হয় ভবাই নাই ন ইমানখিনি ইমান কম সময়ৰ ভিতৰত যে ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল আমাৰ যে মিউজিক আমাৰ অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো যে গোটেই শেষ হৈ যোৱাৰ নিচিনা এটা যুগৰ মানে অপূৰণীয় ক্ষতি আৰু ছেকেণ্ড এজন জুবিন গাৰ্গ নোলায় আৰু ন কেতিয়াও নোলায় মানে ভূপেন হাজৰিকা ডাঙৰীয়া জুবিন দা কি ক'ম আৰু মানে ক'বলৈ ভাষা নাই আপোনালোকে নিজেই জানে যিহেতু গতিকে সেয়া ঘৰত যিহেতু থাকিবও নোৱাৰা হৈছো ঘৰত সোমাই থাকিব হলে মানে এতিয়া এনেকুৱা লাগে ক'বালৈ যেন দৌৰে মাৰিম কি কৰিম অকণমান কিজানি ইয়ালৈ ওলাই আহিলে ভাল লাগিব গতিকে সেয়া চাওঁ কি হৈছেনো আৰু কিছুমান অসম মানে আমাৰ যোৰহাটবাসীৰ অকণমান দাবীও আছে এই কীৰ্তনটো ইয়াতে সমাপন হোৱাটো বিচাৰো ন তাকে এতিয়া দেখা যাওঁ ইয়াৰ পৰাই জুবিন মানে ওলাই যোৱা নিচিনা ন ইয়াতে যেহেতু ঘৰ আৰু তেওঁ মানে যোৰহাটখন বিৰাটেই ভাল পায় ন বিৰাটেই ভাল পাইছিল জেবি কলেজলৈ আহিলে কিমান প্ৰথমতে আহিবই কিবা এটা হলে জেবি কলেজলৈ আহিবই হয় তেওঁৰ জন্মদিনটোতো ইয়াতে যোৰহাটতে পাতিছিলে 50 বছৰীয়া জন্মদিনটো ইয়াতে পাতিলে কালি মানে কৈছো আৰু আপোনালোকক এইবোৰ কথা কালি প্ৰথম মায়ে মোক খবৰটো দিলে তেতিয়ালৈকে চোৱা নাছিলো মায়ে কানি যেতিয়া খবৰটো দিলে মানে মাৰ ৰাখিব যিহেতু বয়সস্থ এগৰাকী মানুহ মানে ৰাখিব পৰা নাই ময়ে ভয় খাই গৈছো আৰু আজিলৈকে কান্দি আছে আজি আকৌ মায়ে মোক কৈছে তই আজি যিহেতু মই অকণমান সাহসী মোক কৈছে আজি তই আহিবি বুলি ভাবিছিলো মানে মোৰে সাহস নহল আজি মাহঁতক ফেচ কৰাৰ কিন্তু এতিয়া সেয়া ন ৰিয়া মানে কি আৰু জেনেৰেশ্যন প্ৰত্যেকটো জেনেৰেশ্যনৰ মানুহে আজি মানে মতা মানুহ হওক মাইকী মানুহ হওক কান্দিছে সৰু ল'ৰা ছোৱালী কেঁচাহঁতৰ মানে চবেই মানে ইমানেই দুখ পাইছে কান্দিছে মানে কিমান এটা জুবিন গাৰ্গ মানে ক্ৰেজ আছিলে ন এইটো বস্তু মানে ক্ৰেজ এটা আৰু জুবিন গাৰ্গ নামটোৱে মানে এনাফ আছিলে মানে চবৰে মনত হেৰি কৰিবলৈ মানুহ মানে পাগল হৈ যোৱা মানে ভুল সঁচাকে আৰু মানুহবিলাক চবৰে মানে এতিয়া এনেকুৱা অৱস্থা হৈছে ঘৰত থাকিলে মানে কেনেকুৱা হ'ব নে ৰাস্তালৈ ওলাই গ'লে অকণ ভাল লাগিব মানে ধৰিব পৰা নাই মানে কি হৈছে
কথাটো গতিকে আমি আহিছোঁ চাওঁচোন কি জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা সমগ্ৰ যোৰহাটবাসী গোট খাইছেহি এয়া বৰুৱা চাৰিআলিত একেবাৰে শোকাকুল পৰিৱেশৰ এটা সৃষ্টি হৈছে আৰু তাতে জুবিনদাৰ গান বাজি আছে আপোনালোকক বুজাবনৰ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সকলোৱে কান্দিছে সমগ্ৰ অসমবাসীয়ে কান্দিছে যোৰহাটবাসীয়ে কান্দিছে আমি যোৰহাটবাসী আচলতে ইয়াতে সমাবেত হৈছিলোঁ গণস্বাক্ষৰৰ বাবে যিহেতু যোৰহাটবাসীয়ে জুবিনদাৰ অন্তিম সংস্কাৰ যোৰহাটতে হোৱাটো বিচাৰিছিলে কিন্তু শেষত যিহেতু বিভিন্ন কিছুমান কথা থাকে আচলতে কিছুমান অসুবিধাও থাকে তাৰ বাবে হৈ নুঠিলে এইখিনিতে এটা ভাল খবৰ আহি পৰিছে আমাৰ মাজলৈ জুবিনক ইতিমধ্যে অসম চৰকাৰে যোৰহাটত থকাৰ ব্যৱস্থা কৰিছে সকলোৰে বাবে এটা সুখবৰ আমাৰ অতি মৰমৰ হিয়া আমঠু জুবিন গাৰ্গক যোৰহাটত থোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি সোনকালে জুবিন গাৰ্গ আমাৰ মাজলৈ উপস্থিত হ'বহি জয় জুবিন দা জয় জুবিন দা ইয়াতো শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব এয়া JB কলেজৰ সন্মুখত ইমান এয়া হ'ব আৰু অকণমান দেৰিকে প্ৰাক্তন জেবিয়ান জাতিৰ সম্পদ আমাৰ মাজত উপস্থিত থকা সদস্য আমাৰ স্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সহকৰ্মী নীৰজ কাকতি ডাঙৰীয়া তেখেতসকলকো এই বন্দী আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আমাৰ মাজত উপস্থিত আছে সমাজকৰ্মী গোপাল দত্ত ডাঙৰীয়া বিদ্যুৎ ভূষণ বৰা ডাঙৰীয়া বাহী সাংস্কৃতিক গোষ্ঠীৰ হয় সভাপতি বিদ্যুৎ ভূষণ বৰা ডাঙৰীয়া এয়া যোৰহাট জিলা ক্ৰীড়া সন্থাত একাজলি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন দাক আমিও তাতে অংশ ল'বলৈ পালোঁ কাৰো মুখতে মাত নাই কাৰো ক'বলৈ ভাষা নাই সকলোৱে তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আচলতে এনেকুৱা এটা দিন যে আহি পৰিব আমাৰ মাজত সপোনতো কোনেও হয়তো ভাবা নাছিলে সমগ্ৰ অসমবাসীয়ে বা যোৰহাটবাসীয়ে কোনেও হয়তো এখন টেকলেও এনেকুৱা এটা কথা কেতিয়াও ভাবিব পৰা নাছিলে চাওকচোন কিহৰ পৰা কেনেকৈ কি হৈ গ'ল জুবিন দাৰ অন্তিম সংস্কাৰ যিহেতু গুৱাহাটীতে হ'ব কিন্তু এবাৰলৈ হ'লেও জুবিন দাক ওচৰৰ পৰা দেখাৰ ওচৰৰ পৰা লগ পোৱাৰ যোৰহাটবাসীৰ অধীৰ ইচ্ছা অধীৰ আগ্ৰহেৰে ৰৈ আছে নাজানো সেই হেঁপাহ সেই আগ্ৰহ পূৰ হ'বনে নাই জুবিন দাই আমাক বহুত দি গ'ল এতিয়া আমাৰ একো কৰিব নোৱাৰিলেও তেখেতৰ গীতসমূহ যাতে প্ৰত্যেকজন অসমীয়াৰ তেজে তেজে শিৰে শিৰে প্ৰবাহিত হৈ থাকে জুবিন দা তুমি য'তেই আছা সদায় সুখত থাকা শান্তিত থাকা